নমস্কাৰ বন্ধুসকল, প্ৰজ্ঞান ইউনিভাৰ্ছ চেনেলত আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ, য'ত আমি আপোনাৰ নাম, আপোনাৰ ৰাশি আৰু আপোনাৰ ভাগ্যৰ সত্য বিষয়ে আলোচনা কৰোঁ। আজি আমি ক'ম আৰ নামৰ মানুহৰ কথা। হয়, যদি আপোনাৰ নাম আৰেৰে আৰম্ভ হয়, যেনে ৰবি, ৰাকেশ, ৰিতেশ, ৰাণী, ৰশ্মি, ৰাজ, ৰীতা, ৰোহিত, ৰোশন, ৰাহুল, ৰিদ্ধি, তেনে এনে ভিডিঅ'টো আপোনাৰ বাবে অতি বিশেষ হ'বলৈ গৈ আছে প্ৰিয় দৰ্শক। কাৰণ আৰ নামৰ মানুহবোৰ কেৱল নাম নহয়, এটা শক্তি, প্ৰতিটো পৰিস্থিতিত নিজকে প্ৰমাণ কৰা শক্তি। আৰ আখৰৰ জ্যোতিষীয় অৰ্থ যদি চাওঁ, হিন্দু জ্যোতিষৰ মতে আৰ আখৰটো তুলাৰ ৰাশিৰ লগত জড়িত, আৰু এই ৰাশিত শাসন কৰে শুক্ৰ গ্ৰহ, যিটো প্ৰেম, সৌন্দৰ্য, আকৰ্ষণ, শিল্পৰ কাৰক। গতিকে আৰ নামৰ মানুহৰ স্বাভাৱিক মনোমোহাতা থাকে। মানুহ তেওঁলোকৰ প্ৰতি আকৰ্ষিত হয়, চেষ্টাও নকৰাকৈয়ে প্ৰায়ে আনৰ হৃদয়ত স্থান বিচাৰি পায়। শুক্ৰৰ কৃপাত তেওঁলোকৰ কথাবোৰ মধুৰ, মুখখন জিলিকি উঠে, আচৰণো ভদ্ৰ। কিন্তু শুক্ৰৰ গতিবিধি সলনি হোৱাৰ লগে লগে তেওঁলোকৰ জীৱন কেতিয়াবা উজ্জ্বল আৰু কেতিয়াবা আৱেগিক হৈ উঠিব পাৰে। প্ৰকৃতি আৰু ব্যক্তিত্ব যদি চোৱা হয়, আৰ নামৰ মানুহৰ স্বভাৱৰ কথা ক'বলৈ গ'লে তেওঁলোকে অত্যন্ত সূক্ষ্ম, সংবেদনশীল আৰু সৃষ্টিশীল। তেওঁলোকৰ এটা ডাঙৰ হৃদয় আছে। আনক সহায় কৰা, কাৰোবাক হাঁহিবলৈ দিয়া তেওঁলোকৰ জীৱনৰ এটা অংশ। কিন্তু আৰু এটা কথা, আনৰ বাবে যিমান চিন্তা কৰে সিমান নিজৰ বাবে চিন্তা নকৰে। প্ৰায় আনৰ বাবে নিজৰ মংগল ত্যাগ কৰে। তেওঁলোকৰ কেতিয়াও আত্মবিশ্বাসৰ অভাৱ নহয়। তেওঁলোকক মাত্ৰ এনে এজন ব্যক্তি লাগে যিয়ে তেওঁলোকক বুজি পায় আৰু তেওঁলোকৰ কঠোৰ পৰিশ্ৰমৰ শলাগ লয়। আৰ নাম থকা মানুহে জীৱনত যিমানেই অসুবিধাৰ সন্মুখীন নহওক কিয় তেওঁলোকে কেতিয়াও হাৰ নামানে। এই বৈশিষ্ট্যটাই তেওঁলোকক আনতকৈ পৃথক কৰি তোলে। ভাগ্য আৰু আমি যদি ভাগ্যৰ চাওঁ, ভাগ্যৰ কথা ক'বলৈ গ'লে আৰ নাম থকা সকলৰ ভাগ্য লাহে লাহে উন্মোচিত হয়। তেওঁলোকৰ জীৱন যাত্ৰা প্ৰথমতে অলপ প্ৰত্যাহ্বানজনক। যিহেতু 20ৰ পৰা 28 বছৰ বয়সৰ ভিতৰত তেওঁলোকে অতি কঠোৰ পৰিশ্ৰম কৰে যদিও 30 বছৰৰ পিছত তেওঁলোকৰ ভাগ্য জিলিকিবলৈ আৰম্ভ কৰে। শুক্ৰ আৰু চন্দ্ৰৰ আশীৰ্বাদ তেওঁলোকৰ জীৱনত পলমকৈ আহে, কিন্তু যেতিয়া তেওঁলোকে কৰে তেতিয়া সফলতাই অনুসৰণ কৰে। ৰাশি যিহেতু আমি তুলা ৰাশিৰ বাবে ইহঁতে ভাৰসাম্য ৰক্ষা কৰিব জানে, সেয়ে জীৱনত কেতিয়াও ভাঙি নাযায়। তেওঁলোকে কেৱল থমকি ৰৈ শক্তিশালী হয় আৰু পুনৰ উঠি যায়। আৰ নামেৰ যিখিনি আৰ নামৰ মানুহে যিকোনো ক্ষেত্ৰতে প্ৰৱেশ নকৰিব। যদি তেওঁলোকে অধ্যৱসায়িকভাৱে কাম কৰে তেন্তে তাত ৰজা হ'ব পাৰে। কেৰিয়াৰ আৰু বিত্ত যদি চোৱা হয়, এতিয়া তেওঁলোকৰ কেৰিয়াৰ কি দিশত জিলিকি উঠিব আৰু সেই বিষয়ে আলোচনা কৰা যাওক। প্ৰিয় দৰ্শক, জ্যোতিষত কোৱা হৈছে যে আৰ আখৰটো শুক্ৰ গ্ৰহৰ দ্বাৰা পৰিচালিত হয়। গতিকে তেওঁলোকৰ সফলতা এনে ক্ষেত্ৰত পোৱা যায় য'ত শিল্প, সৌন্দৰ্য, সৃষ্টিশীলতা আৰু মানুহৰ সৈতে সংযোগ জড়িত। গতিকে আৰে আৰম্ভ হোৱা নাম থকা সকলৰ বাবে শুভ কেৰিয়াৰ হ'ল সংবাদ মাধ্যম, মনোৰঞ্জন, যিটো অভিনয়, সংগীত, লেখা, ডিজাইনিং, ফেশ্বন, সৌন্দৰ্য উদ্যোগ, বিপণন, ব্যৱসায় বা নেটৱৰ্কিং, শিক্ষা, পৰামৰ্শ আৰু জনসেৱা, ছ'চিয়েল মিডিয়া, ইউটিউবাৰ দৰে সৃষ্টিশীল প্লেটফৰ্ম। তেওঁলোকৰ নেতৃত্বৰ ক্ষমতা আছে। ইচ্ছা কৰিলে আনক অনুপ্ৰাণিত কৰা বক্তা বা শিক্ষকো হ'ব পাৰে। টকাৰ কথা আহিলে এই মানুহবোৰ কেতিয়াও খালী হাত নহয়। শুক্ৰই তেওঁলোকৰ ওপৰত লাহে লাহে ধনৰ বৰষুণ দিয়ে, কিন্তু এবাৰ সফলতা লাভ কৰিলে তেওঁলোকে স্থায়ী ধন আৰু সন্মান লাভ কৰে। প্ৰেম আৰু সম্পৰ্ক যদি চাওঁ, এতিয়া হৃদয়ৰ কথা কওঁ। আৰ নামৰ মানুহবোৰ প্ৰেমৰ কথা আহিলে অতি গভীৰ আৰু সত্য। তেওঁলোকে প্ৰেমক খেল বুলি গণ্য নকৰে, বৰঞ্চ জীৱনৰ অনুভৱ বুলিহে গণ্য কৰে। প্ৰেম সিহঁতৰ জীৱনলৈ দেৰিকৈ আহে, কিন্তু যেতিয়া হয় তেতিয়া তেওঁলোকে ইয়াক সম্পূৰ্ণ তীব্ৰতাৰে অনুসৰণ কৰে। এবাৰ তেওঁলোকৰ হৃদয় সংযোগ হৈ গ'লে সম্পৰ্কটো ভাঙিবলৈ নিদিয়ে। কিন্তু কোনোবাই যদি নিজৰ আৱেগৰ সৈতে খেলা কৰে তেন্তে আৰ নামৰ মানুহে কেতিয়াও পিছলৈ ঘূৰি নাচায়। তেওঁলোকৰ প্ৰেমত আছে সমৰ্পণ আৰু সমমতা। যদি তেওঁলোকৰ সংগীয়ে তেওঁলোকক বুজি পায় তেন্তে তেওঁলোকে গোটেই জীৱন আদৰ্শ প্ৰেমিক বা জীৱনৰ সংগী হিচাপে প্ৰমাণিত হয়। আধ্যাত্মিকতা আৰু চিন্তা, যিহেতু আধ্যাত্মিক আৰু মানসিক বৈশিষ্ট্য আমি যদি চাওঁ, আৰ নামৰ মানুহৰ আধ্যাত্মিক প্ৰৱণতাও দেখা যায়।
জীৱনৰ গভীৰ অৰ্থ বুজাবলৈ চেষ্টা কৰে। অকলে থাকিও প্ৰায়ে নিজৰ লগত কথা পাতি ভাল পায়। তেওঁলোকৰ আত্মবিশ্বাস আৰু মানসিক শক্তি গভীৰ। শান্ত মনেৰে প্ৰতিটো সমস্যাৰ সমাধান বিচাৰি পায়। সেইবাবেহে জীৱনে তেওঁলোকৰ ওপৰত যিমানে প্ৰত্যাহ্বান নিক্ষেপ নকৰক কিয় সিহঁত ছিঙি নাযায়, সিহঁত ফুলি উঠে। সামাজিক জীৱন যদি চাওঁ, সামাজিক আৰু পাৰিবাৰিক জীৱন যদি চোৱা হয়, পৰিয়ালৰ অৰ্থ তেওঁলোকৰ বাবে বহুত। মাক দেউতাকৰ লগত অতি আকৃষ্ট আৰু সদায় পৰিয়ালৰ বাবে কিবা এটা কৰিবলৈ বিচাৰে। তেওঁলোকৰ বন্ধু কম যদিও সঁচা, তেওঁলোকৰ এক নম্ৰ স্বভাৱ আছে, যাৰ বাবে মানুহে তেওঁলোকক ভাল পায়। অৱশ্যে একাংশ লোকে তেওঁলোকৰ সফলতাক লৈও ঈৰ্ষা কৰে। আৰম্ভ হোৱা নাম থকা মানুহৰ নিস্তব্ধ কিন্তু আকৰ্ষণীয় স্বভাৱ থাকে। তেওঁলোকে বেছি কথা নকয়, কিন্তু কোৱা কথাবোৰে মানুহৰ হৃদয় চুই যায়। স্বাস্থ্য আৰু সজীৱতা যদি চাওঁ, শুক্ৰ আৰু চন্দ্ৰৰ প্ৰভাৱৰ বাবে এই জাতক জাতিকাসকল সাধাৰণতে সুস্থ হৈ থাকে। কিন্তু মানসিক চাপ, টোপনিৰ অভাৱ, হৰমনৰ ভাৰসাম্যহীনতা আদি কথাই তেওঁলোকক অশান্তি দিব পাৰে। তেওঁলোকৰ বাবে নিজকে সময় দিয়াটো গুৰুত্বপূৰ্ণ। প্ৰকৃতিৰ সৈতে যোগাযোগ কৰক, ধ্যান কৰক আৰু প্ৰতি সপ্তাহত এদিন সময় নিৰ্ধাৰণ কৰি তেওঁলোকৰ মনক শান্ত কৰক। নাম থকা সকলৰ বাবে শুভ লক্ষণ আমি যদি চাওঁ, প্ৰথমতে দিশসমূহ শুভ আমি উপাদানবোৰ যদি চোৱা হয়, শুভ দিন শুক্ৰবাৰ, সোমবাৰ, শুভ ৰং বগা, নীলা, গোলাপী, শুভ ৰত্ন যিহেতু আপোনাৰ হীৰা, বগা টোপাজ বা আপেল, এনেকৈ আপোনাৰ শুভ ৰত্ন বা শুভ সংখ্যা 6 আৰু 2, শুভ দিশ উত্তৰ আৰু পশ্চিম, শুভ মন্ত্ৰ ওম শুক্ৰায় নমঃ। নাম থকা সকলে যদি শুক্ৰবাৰে শিৱৰ বাবে বগা ফুল আগবঢ়ায় বা গাখীৰৰ অভিষেক কৰে, তেন্তে তেওঁলোকে শুক্ৰৰ আশীৰ্বাদ অধিক সোনকালে লাভ কৰিব। প্ৰিয় দৰ্শক, নামৰ জাতক জাতিকাসকলে জীৱনৰ 3টা গুৰুত্বপূৰ্ণ কথা সদায় মনত ৰখা উচিত। আৱেগতকৈ মনটোক বেছি ব্যৱহাৰ কৰক, কাৰণ আপোনাৰ হৃদয়খন অতি কোমল আৰু মানুহে কেতিয়াবা ইয়াৰ সুবিধা ল'ব পাৰে। আত্মবিশ্বাস বজাই ৰখা, যেতিয়ালৈকে আপুনি নিজকে বিশ্বাস কৰে, তেতিয়ালৈকে আপোনাক কোনেও বাধা দিব নোৱাৰে। নিজৰ প্ৰতিভাক চিনি পাওক। আপোনাৰ ভিতৰত এটা স্ফুলিংগ আছে যাৰ অভাৱ আনৰ, ইয়াক মাত্ৰ চেনেল কৰা প্ৰয়োজন। নামৰ মানুহৰ বাবে জীৱনৰ সূত্ৰ যদি চাওঁ, নামৰ মানুহবোৰ সেইসকল যিসকলে আন্ধাৰতো পোহৰ পায়, যিসকলে পৰিলেও হাঁহি থাকে আৰু যিসকলৰ পৃথিৱীখন সলনি কৰাৰ সাহস আছে। তেওঁলোকৰ জীৱন এটা বাৰ্তা, কেতিয়াও হাৰ নামানিব, কাৰণ ভাগ্য দেৰিকৈ আহে, কিন্তু যেতিয়া আহে তেতিয়া গোটেই পৃথিৱীয়ে চাই থাকে। গতিকে বন্ধুসকল, এয়া আছিল নামৰ মানুহৰ জীৱনৰ সম্পূৰ্ণ কাহিনী। তেওঁলোকৰ শক্তি, তেওঁলোকৰ স্বভাৱ, তেওঁলোকৰ প্ৰেম আৰু তেওঁলোকৰ ভাগ্য। গতিকে প্ৰিয় দৰ্শক, যদি ভিডিঅ'টো ভাল লাগিলে তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু আমাৰ চেনেলটো যদিহে ছাবস্ক্ৰাইব কৰা নাই, আপোনালোকে ছাবস্ক্ৰাইব কৰি আমাক উৎসাহিত কৰিব বুলি আশা থাকিলে পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় মাগিলোঁ। ধন্যবাদ।